কেছুৱা তো টপিকটো হৈ গ'ল ষ্টেটমেণ্ট এণ্ড কনক্লুজন ঠিক আছে মেইনলি কি থাকিব ইয়াতে ইয়াত তোমালোকৰ কি দিয়া থাকিব প্ৰথমতে এটা ষ্টেটমেণ্ট দিয়া থাকিব ঠিক আছে লগতে তোমালোকৰ জেনেৰেলি দুটা কনক্লুজন থাকে কেতিয়াবা দুটাতকৈ বেছিও কনক্লুজন থাকিব পাৰে তাৰপিছত তোমালোকে কি ল'ব লাগিব যেনেকৈ আৰ্গুমেণ্টত কি পাইছিলা যে অনলি ওৱান ইজ ষ্ট্ৰং অনলি টু ইজ ষ্ট্ৰং তেনেকুৱা ধৰণৰ চ' ইয়াত কি হ'ব অনলি কনক্লুজন ওৱান ফ'ল'জ মানে কি ওৱান ফ'ল' হয় টু ফ'ল' নহয় নহ'লে কি অপশ্যন থাকিব মই কৈ দিছোঁ এটা হৈ যাব যে অনলি ওৱান ফ'ল'জ নহ'লে হ'ব পাৰে only two follows মানে কি হ'ব one follow হয় মানে two follow নহ'ব only two follows মানে কি অকল two হে follow হ'ব one টো নহ'ব ঠিক আছে তাৰপিছত তোমালোকৰ থাকিব যে either one or two follows either one or two follows মানে হয় ফাৰ্ষ্ট কনক্লুজনটো ফলো হ'ব নহ'লে ছেকেণ্ড কনক্লুজনটো ফলো হ'ব either one হ'ব আৰু এটা কি হ'ব neither one nor two neither one nor two follows আৰু এটা থাকিব যে both one and two follows হ'ব লাগিলে এইকেইটা লিখি লোৱা হা চবৰে সব কুৱেশ্যনতে এইকেইটা অপশ্যন থাকে এইকাৰণে তোমালোকৰ APSC বা UPSCত অকণমান বেলেগকৈ থাকিব এটা অপশ্যন নিদিব পাৰে হ'ব যিহেতু তোমালোকৰ পাঁচটা অপশ্যন নাথাকে চাৰিটা অপশ্যন থাকিব বাট ইন জেনেৰেল এইকেইটা অপশ্যন থাকিব হ'ব তাত মানে তিনিটামান কনক্লুজন দি পিনি তোমালোক দি দিব পাৰে ওৱান এণ্ড টু ফ'ল'জ ওৱান অৰ টু ফ'ল'জ এনেকুৱা ধৰণকৈ তোমালোক দিব হ'ব ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্টৰ জেনেৰেলি ষ্টেটমেণ্টটো কেনেকুৱা ধৰণৰ আছিলে ষ্টেটমেণ্টটো জেনেৰেলি এটা কুৱেশ্যন থাকে হয়নে কুৱেশ্যন এটা থাকিব তাৰপিছত তুমি হয় সপক্ষে দিব লাগিব বা বিপক্ষে দিব লাগিব ইয়াতে কথাটো কি হ'ব যে ষ্টেটমেণ্টটো জেনেৰেলি কুৱেশ্যন নাথাকিব দেই ইয়াত এটা ষ্টেটমেণ্ট নৰ্মেলি ষ্টেটমেণ্টে থাকিব তোমালোকৰ তাত কুৱেশ্যন মাৰ্ক জেনেৰেলি নাপাবা ঠিক আছে তোমালোকে যিটো ইনফৰমেশ্যন ষ্টেটমেণ্টত দিয়া আছে তাৰ পৰা তোমালোকে লজিকেলি কি কনক্লুজন আনিব পাৰা সেইটো চাব লাগিব ঠিক আছে চব বস্তু বেলেগ বেলেগ হয় ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট বেলেগ বস্তু ষ্টেটমেণ্ট এণ্ড কনক্লুজন বেলেগ বস্তু ষ্টেটমেণ্ট এণ্ড এজামশ্যনো বেলেগ বস্তু হয় হ'ব তো এতিয়াৰ কাৰণে কি গম পাবা যে কি বস্তু তুমি কনক্লুড কৰিব পাৰা ফ্ৰম দ্য কি ষ্টেটমেণ্টত যি লিখা আছে সেইটো সঁচা বুলি মানি ল'ব লাগিব আমি আৰু তাৰ পৰা আমি কি কনক্লুজন আনিব পাৰোঁ সেইটো চাব লাগিব বুজি পালা হ'ব তো অলপমান থিয়ৰী টাইপত মই দেখাই দিছোঁ তোমালোকক যে কি হয় ক্ৰাইম চিনৰ নিচিনা হয় তুমি কি হয় ডিটেক্টিভ হয় হ'ব তো সেই হিচাপতে চাব লাগিব ইয়ৰ ছিংগুলাৰ অবজেক্টিভ ইজ টু ডেডিউচ এ ভেলিড কনক্লুজন ডেট ফ'ল'জ ডাইৰেক্টলি এণ্ড অনলি ফ্ৰম দ্য এভিডেঞ্চ প্ৰভাইডেড মানে কি যিটো তোমালোকৰ ষ্টেটমেণ্টত থাকিব তাৰ ভিতৰতে থাকি উঠি তুমি কি কনক্লুজন আনিব পাৰিবা এক্সট্ৰাকৈ আনিলে নহ'ব মানে বাহিৰৰ পৰা হ'ব ষ্টেটমেণ্টত যি লিখা আছে তাৰ পৰাই কি কনক্লুজন আনিব পাৰি সেইটো চাব লাগিব এইটো দিছে চোৱা ইয়াত লিখিছে ন হিয়াৰছে এণ্ড নইজ এক্সটাৰ্নেল নলেজ হ'লে নহ'ব ৰিয়েল ৱৰ্ল্ড ফেক্টছ হ'লে নহ'ব পাৰ্চনেল এজামশ্যনছ ল'লে নহ'ব কি কৰিব লাগিব যিটো তোমালোকৰ ষ্টেটমেণ্ট আছে তাৰে ভিতৰত থাকি কিনে তুমি কনক্লুজন আনিব লাগিব হ'ব তাৰ বাহিৰত গৈ পিনি তুমি নতুন এক্সট্ৰা ইনফৰ্মেশ্যন আনি পিনি তুমি কনক্লুজন আনিলে নহ'ব হ'ব ক্লিয়াৰ আছে অ'কে চোৱা ইনভেলিড ভাৰ্ডিক্ট মানে প্ৰথম কি হ'ল ভেলিড ভাৰ্ডিক্ট মানে ফ'ল'জ হ'ব আৰু এটা কি হ'ব ইনভেলিড ভাৰ্ডিক্ট মানে ডাজ নট ফ'ল' যিটো ফ'ল' নহয় এক্সাম্পল ডাইৰেক্ট কনচিকুৱেঞ্চ এ নেচেচাৰী আনএভইডেবল লজিকেল আউটপুট অফ দ্য প্ৰেমাইজ মানে প্ৰথম যিটো ষ্টেটমেণ্ট দিলে তাৰ পৰা এটা লজিকেল যিটো ডাইৰেক্ট কনচিকুৱেঞ্চ আছে হ'ব এক্সটাৰ্নেল এজামশ্যন ল'লে তুমি নহ'ব ৰিলাইজ অন ডাটা কণ্টেক্স আৰু কমন চেন্স নট এক্সপ্লিচিটলি প্ৰভাইডেড ইন দ্য টেক্সট যিটো কথা কোৱা নাই কিন্তু তুমি নিজৰ লজিক বা কমন চেন্স লগাই পিনি যদি কৰা সেইটো কি হ'ব ডাজ নট ফ'ল' হ'ব ঠিক আছে ৰিফ্ৰেছ ষ্টেটমেণ্ট চোৱা কি হ'ব যে কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ হ'ব যে যিটো ষ্টেটমেণ্ট দিয়া আছে সেইটোকে ঘূৰাই পকাই পিনে একেটাকে বস্তু দিছে হ'ব তেতিয়াহ'লে সেইটো ফ'ল'জ হ'ব ঠিক আছে ৰিফ্ৰেছ হ'লেও সেইটো কি হ'ব ফ'ল' হ'ব কাৰণ একেটা কথাই কৈছে খালি মানে অলপ বেলেগ ধৰণৰ ষ্টাইলত কৈছে কথাটো হ'ব জেনেৰেলাইজেশ্যন হ'লে নহ'ব এইটো কৈছে ন
যদি কয় expands the scope of the evidence example changing some to all মানে suppose দিলে যে some students wake up early কিন্তু তোমালোকৰ কনক্লুজনত আছে যে all students wake up early তেতিয়াহ'লে হেতু নহব ঠিক আছে যেটো কৈছে ষ্টেটমেন্টত হেতু accordingly তুমি অপচন চাব লাগিব হ'ব synthesize facts a single conclusion correctly drawn from combining multiple intersecting statements যদি এটাতকৈ বেছি স্টেটমেন্ট আছে বহুত কেইটা স্টেটমেন্ট আছে গোটেই কেইটা লগ লগাই পিনি তুমি এটা কনক্লুজন বনাব পাৰা হ'ব নিউ আইডিয়াস আনিলে নহব হ'ব ক্লিয়াৰ আছে সব প্ৰেক্টিস কৰিলে আমি গম পাম বস্তুবিলাক ক্লিয়াৰলি সো কৈছে যে কি থাকিব এস্টাবলিশ ফ্যাক্টস স্টেটমেন্টস ট্রিটেড এজ 100% ট্ৰু পেইং ষ্ট্ৰিক্ট এটেনশন টু স্কোপ keywords all some none এখিনি অলপমান ধ্যান দিব লাগিব কি দিয়া আছে আৰু আমি কি চাব লাগিব যে statement is correct হেতু আমি মানি লব লাগিব ঠিক আছে ট্ৰুথ strict boundaries zero external knowledge zero real world assumption and zero generalization ও বাহিৰৰ পৰা আমি একো বস্তু আনিব নোৱাৰো ষ্টেটমেন্টৰ ভিতৰত থাকি উঠি আমি কি কনক্লুড কৰিব পাৰো হেতু আছে হ'ব this is equal to কি valid conclusion বুজি পালা ঠিক আছে তো দেৰি নকৰো আমি ডাইৰেক্টলি কোৱেশ্চনলৈ আগবাঢ়ো সবে ট্ৰাই কৰিবা হা সো স্টেটমেন্ট দিয়া আছে কি only good singers are invited in the conference full stop no one without sweet voice is a good singer so দুটা স্টেটমেন্ট আছে তোমালোকৰ হ'ব তো কনক্লুজন দিলে যে all invited singers in the conference have sweet voice those singers who do not have sweet voice are not invited in the conference কি কবা ইয়াতে আনসার তোমালোকে টু ফলোজ ওকে অনলি কনক্লুজন টু ফলোজ তুমি কৈছা আৰু কি হ'ব তোমালোকৰ মতে দি আনসার স্টেটমেন্টটো কি কৈছে অনলি গুড সিঙ্গার্স আর ইনভাইটেড ইন দা কনফারেন্স মানে কনফারেন্সত অকল ভাল গায়ক গায়িকাকহে মতা হ'ব বুলি কৈছে দেই বুজিছা প্ৰথম ষ্টেটমেন্টটো কি কৈছে কনফাৰেন্সত অকল ভাল গায়ক গায়িকাকহে মাতিব হ'ব নেক্সট দি দিছে যে নো ওয়ান উইদাউট সুইট ভয়েস ইজ এ গুড সিঙ্গার মানে গুড সিঙ্গার হ'বলৈ হ'লে তোমাৰ কি থাকিব লাগিব এটা সুইট ভয়েস থাকিব লাগিব বুলি কৈছে হ'ব এতিয়া চোৱা যে কৈছে কি অল ইনভাইটেড সিঙ্গার্স ইন দ্য কনফারেন্স হ্যাভ কি সুইট ভয়েস বুলি কৈছে এতিয়া চোৱা কৈছে কি যে অকল ভাল সিঙ্গাৰকহে ইনভাইট কৰিব মানে যাকে ইনভিটেশন দিব হি ভাল সিঙ্গাৰ হ'ব আৰু ভাল সিঙ্গাৰৰ কি থাকে সুইট ভয়েস থাকিব হ'ব তেতিয়াহ'লে যিকিটা ইনভাইটেড সিঙ্গাৰ আছে সিহঁতৰ সুইট ভয়েস থাকিব না থাকিব থাকিব মানে এটো হ'ব নাই এতিয়া বুজি পাইছা মই কি কৈছো হ'ব তো ফাৰ্স্ট বুজি পালা মই কি ক'লো প্ৰথম কৈছে যে চোৱা যে কনফাৰেন্সত অকল গুড সিঙ্গাৰ্ছকহে মাতা যাব বেড সিঙ্গাৰ্ছক নামাতে অকল ভাল সিঙ্গাৰকে মাতিব আৰু কৈছে যে নো ওয়ান উইদাউট সুইট ভয়েস ইজ এ গুড সিঙ্গাৰ ও মানে যদি সুইট ভয়েস নাই তেতিয়াহ'লে তুমি গুড সিঙ্গাৰ নহয় মানে কি গুড সিঙ্গাৰ হ'লে তোমাৰ সুইট ভয়েস থাকিব তো ইয়াত গুড সিঙ্গাৰ হ'লে তোমাৰ সুইট ভয়েসও থাকিব তো এতিয়া কি ক'ব পাৰা যে যাক আমি কনফাৰেন্সত মাতিছো হিটো গুড সিঙ্গাৰ হ'ব হেকাৰণে তাৰ কি থাকিব সুইট ভয়েস থাকিব হৈ গ'ল those singers who do not have sweet voice are not invited in the conference এটো প্ৰথম ষ্টেটমেন্টৰ পৰা হৈছে যে অকল কি কৈছে যে গুড সিঙ্গাৰ্ছকে মাতা হৈছে হ'ব বা সুইট ভয়েস আৰু যাৰ গুড সিঙ্গাৰৰ কি থাকিব সুইট ভয়েসও থাকিব সিহঁতকে মাতিব তো যিসকলৰ সুইট ভয়েস নাই তেওঁলোকক ইনভাইটেশন আমি নিদু তো এটো কি হ'ব কাৰেক্ট হ'ব বুজি পাইছা এতিয়া তো ইয়াতে আনসাৰটো কি হ'ব যে both 1 and 2 follows তো এটো লিখিছে explanation only good singers are invited means invited মানে কি হ'ব good singer হ'ব no one without sweet voice is a good singer means কি good singer হলে তোমাৰ sweet voice থাকিব so invited যদি হয় তাৰ good singer হ'ব আৰু লগতে তাৰ sweet voice থাকিব ঠিক আছে therefore all invited singers have sweet voice also if someone does not have sweet voice তেতিয়াহ'লে ভাল singer নহব তেতিয়াহ'লে তাক নামাতিব হৈ গ'ল ক্লিয়াৰ নহলে কবা দে বুজি নাপালে কবা স্পিড হলেও কবা স্লো হলেও কবা
নেক্সট কুৱেশ্যন নম্বৰ 2 SSC আহিছে APSC কুৱেশ্যন কেইটা লাষ্টত লৈছোঁ মই হ'ব প্ৰথম তোমালোকৰ নৰ্মেল যিকেইটা কুৱেশ্যন আছে এইকেইটা চাই লওঁ বাৰু এইটো কি হ'ব কি কৈছা only conclusion to follows okay আৰু সবৰে এইটো লাগিছেনে কাৰোবাৰ বেলেগ আনসাৰ আছে নেকি চিন্তা কৰা অলপ কুৱেশ্যনটো কি কৈছে ইৰেগুলাৰিটি ইজ এ কজ ফৰ ফেইলিয়াৰ ইন এক্সামছ মানে কি ইজ দ্য অনলি কজ ফৰ ফেইলিয়াৰ ইন এক্সাম বুলি কোৱা নাই ইজ এ কজ বুলি কৈছে মানে এটা কোনোবা এটা কাৰণ হয় কাৰণ বহুত থাকিব পাৰে সাপোজ তুমি সিলেবাস কমপ্লিট নকৰিলা হেতু হ'ব পাৰে মেবি হ'ব পাৰে যে তুমি কোনোবা এটা সাবজেক্টত বেয়া হেতু কাৰণে হ'ব পাৰে হ'ব হেবিলাক পিছৰ কথা বাহিৰৰ কথা কিন্তু মই কৈছে ইয়াত কি কৈছে ইৰেগুলাৰিটি ইজ দ্য অনলি কজ কোৱা নাই কি কৈছে ইৰেগুলাৰিটি ইজ এ কজ ফৰ ফেইলিয়াৰ ইন এক্সামছ হৈ গ'ল প্ৰথম ষ্টেটমেণ্ট এইটো বুজি পালা ন এক্সামত ফেইল কৰাৰ এটা কাৰণ হ'ল ইৰেগুলাৰিটি সেইটো কথা ক'লে নেক্সট দিলে সাম ৰেগুলাৰ ষ্টুডেণ্টছ ফেইল ইন দ্য এক্সামিনেশ্যন মানে কি যে কিছুমান ৰেগুলাৰ ইৰেগুলাৰ হ'লেতো এক্সামত ফেইল কৰাটো চান্স থাকিব কিন্তু কিছুমান ৰেগুলাৰ ষ্টুডেণ্টছো যিয়ে সদায় ক্লাছলৈ আহে তেওঁলোকেও কি হয় এক্সামিনেশ্যনত ফেইল হয় বুলি ক'লে দুটা আমাৰ ষ্টেটমেণ্ট আছে কনক্লুজন চোৱা প্ৰথম কি দিছে অল ফেইল ষ্টুডেণ্টছ আৰ ৰেগুলাৰ এতিয়া কি কৈছে চোৱা ফেইলিয়াৰ ইন দ্য এক্সামিনেশ্যন কিহৰ কাৰণে হয় ইৰেগুলাৰিটিৰ কাৰণে হয় বুলি কৈছে ৰেগুলাৰ ষ্টুডেণ্টছ যিমানখিনি ফেইল কৰিছে গোটেইখিনি ৰেগুলাৰ ষ্টুডেণ্টছ বুলি তুমি কেনেকৈ গম পাবা সেইটো কোৱা নাই নহয় কৈছে যে কিছুমান এই যে কৈছিলে তোমালোকক প্ৰথম মই ইয়াত কৰোঁতে কৈছিলোঁ নহয় তোমালোকে এইটো বস্তু চাবা য়েছ ইয়াত চাবা যে এই চাম অল নান এইখিনি বস্তু চাবা যে কি কথা কৈ আছে ষ্টেটমেণ্টত কি কৈছে কনক্লুজনত কি কৈছে তো ষ্টেটমেণ্টত কি ক'লে যে কিছুমান ৰেগুলাৰ ষ্টুডেণ্টছো ফেইল কৰে বুলি কৈছে হ'ব তেতিয়াহ'লে অল ফেইল ষ্টুডেণ্টছ আৰ ৰেগুলাৰ বুলি তুমি ক'ব নোৱাৰিবা ন কিছুমান ৰেগুলাৰ ষ্টুডেণ্ট ফেইল কৰে কিন্তু সব যে ফেইল কৰা ষ্টুডেণ্টে ৰেগুলাৰ হয় বুলি কেনেকৈ ক'ম কাৰণ ইৰেগুলাৰ হোৱাৰ কাৰণেতো ফেইলিয়াৰ হয় তো কি হ'ব ফেইলিয়াৰ হোৱা ষ্টুডেণ্ট কিছুমান ৰেগুলাৰ ষ্টুডেণ্ট থাকিব আৰু কিছুমান ইৰেগুলাৰ ষ্টুডেণ্ট থাকিব তো গোটেইখিনি ফেইল ষ্টুডেণ্ট ৰেগুলাৰ বুলি কেনেকৈ ক'ম আমি ক'ব নোৱাৰোঁ তো এইটোতো ভুল হৈছে হ'ব নেক্সট কি দিছে অল ছাকচেছফুল কেণ্ডিডেটছ আৰ নট ৰেগুলাৰ ঠিক আছে চ' এইটো কি ক'বা যে ছাকচেছফুল কেণ্ডিডেটছ কি হ'ব ইয়াত কি ক'লে য়েছ অল ছাকচেছফুল কেণ্ডিডেটছ আৰ নট ৰেগুলাৰ মানে কি যিমানখিনি ছাকচেছফুল কেণ্ডিডেটছ আছে সিহঁতি ৰেগুলাৰ নহয় বুলি কৈ দিছে তো সেইটো তুমি কনক্লুড কৰিব নোৱাৰা কাৰণ কি কৈছোঁ মই ছাকচেছফুল কেণ্ডিডেটছখিনি ভিতৰত কি থাকিব ঠিক আছে যেনে ছাকচেছফুল হৈ গ'ল এটা কি হৈ গ'ল ফেইলিয়াৰ হৈ গ'ল ঠিক আছে ফেইলিয়াৰত কি আছে ফেইলিয়াৰত এইটো কৈছে যে ইৰেগুলাৰিটি ইজ ওৱান অফ দ্য ৰিজন মানে ইৰেগুলাৰ ষ্টুডেণ্ট ইয়াত থাকিব ঠিক আছে কিন্তু কিছুমান ৰেগুলাৰ ষ্টুডেণ্টো ফেইল কৰে তো ইয়াতো ৰেগুলাৰ ষ্টুডেণ্ট থাকিব ছাকচেছফুল কেণ্ডিডেটছৰ কথা কিবা কৈছে নেকি ইয়াত কৈছে নেকি ছাকচেছফুল কেণ্ডিডেটছ ৰেগুলাৰ হয় ইৰেগুলাৰ হয় কৈছে নেকি কিবা একো নাই কোৱা তো তেতিয়াহ'লে অল ছাকচেছফুল কেণ্ডিডেটছ আৰ নট ৰেগুলাৰ কেনেকৈ ক'বা বুজি পাই আছা পাইছা নাই পোৱা বুজি পাই আছে তেনেকৈ লজিকেলি বুজাইছোঁ মই এটা হ'ল ছাকচেছফুল এটা হ'ল ফেইলিয়াৰ ফেইলিয়াৰৰ কাৰণে হয় ইৰেগুলাৰ হ'ব কৈছে ওৱান অফ দ্য ৰিজন আৰু কিছুমান ৰেগুলাৰ ষ্টুডেণ্টটো ফেইল কৰে ছাকচেছফুল কেণ্ডিডেটছৰ কথা একো কোৱাই নাই তেতিয়াহ'লে তুমি কনক্লুজন দিব নোৱাৰিবা হ'ব ইয়াতে কি হ'ব আনচাৰ নিডাৰ ওৱান নৰ টু ঠিক আছে ইয়াত কি ক'ম মই নিডাৰ ওৱান নৰ টু ইয়াত চোৱা এক্সপ্লেনেশ্যন দ্য ষ্টেটমেণ্ট চেজ ইৰেগুলাৰিটি কেন কজ ফেইলিয়াৰ বাট ইট ডাজ নট চে ডেট অনলি ইৰেগুলাৰ ষ্টুডেণ্টছ ফেইল হ'ব It also says that some regular students fail, so we cannot conclude that all failed students are regular. Also, nothing is said about nothing is said about কি successful students. Successful students কথা কোৱাই নাই অকল ফেইলিয়াৰ হোৱা কথা কৈছে যে irregularity is one of the reason আৰু এটা কি ক'লে যে কিছুমান ৰেগুলাৰো ফেইল হয় তো ফেইলিয়াৰৰ কথাহে ক'লে ছাকচেছৰ কথা কোৱাই নাই তো তাৰপৰা তুমি ছাকচেছৰ কনক্লুজন আনিব নোৱাৰা
হ'ব বহুত তুমি পিন পইণ্টেড হ'ব লাগিব এইবিলাক বস্তু দেই একদম তুমি ষ্টেটমেণ্টৰ ভিতৰত থাকি উঠি ভাবিব লাগিব হ'ল অ'কে নেক্সট এইটো ট্ৰাই কৰি চোৱা if all players play to their full potential we will win the match we have won the match conclusion all players played to their full potential second some players did not play to their full potential kuntu baba yate only one is mane only conclusion one follows only conclusion one follows কাৰণ চোৱা কৈছে যদিহে গোটেইখিনি প্লেয়াৰে নিজৰ ফুল পটেনচিয়েলত খেলে তেতিয়া আমি মেটচখন জিকিম আৰু আমি মেটচখন জিকি গ'লোঁ তাৰ অৰ্থটো কি হ'ল যে সকলো প্লেয়াৰে নিজৰ ফুল পটেনচিয়েললৈকে খেলিলে তো সেইটো এটা লজিকেল কনক্লুজন হ'ব some players did not play to their full potential তো এইটো তুমি ক'ব নোৱাৰিবা হ'ব কাৰণ অল প্লেয়াৰ্ছৰ কথা কৈ আছে some players কি কৰিছে আমি নাজানো হ'ব ইয়াত হ'ব কি all players played to their full potential only one okay. The best way to escape from a problem is to solve it etu ki saying hoy idioms and phrases thake je কি ক'বা ইয়াতে দুটা ভিতৰতো আনসাৰ দিব পাৰা যে হয় এইটো হ'ব নহ'লে এইটো তেনেকৈ ক'ব পাৰা ওৱান টু ফ'ল' হ'ব নেকি কনক্লুজন ওৱান টু ফ'ল' নহয় কাৰণ চোৱা কি কৈছে আমাক যে দ্য বেষ্ট ৱে টু এস্কেপ ফ্ৰম এ প্ৰব্লেম ইজ টু চল্ভ ইট মানে চবতকৈ ভাল যিটো আমাৰ ৰাস্তা হয় যে এটা কি প্ৰব্লেমৰ পৰা পলাবলৈ কাৰণে তো সেইটো কি হয় যে তাক আমি চল্ভ কৰি দিওঁ হ'ব তো এতিয়া ইয়'ৰ লাইফ উইল বি ডাল ইফ ইউ ডোণ্ট ফেচ এ প্ৰব্লেম এতিয়া লাইফটো ডাল হ'ব নে এক্সাইটিং হ'ব সেইটো কথাটো আমাক কোৱাই নাই যদি আমি ফেচ নকৰোঁ তেতিয়াহ'লে লাইফটো ডাল হ'ব এক্সাইটিং হ'ব সেইটো কথাটো আমাক কোৱা নাই তো সেইটো কাৰণে প্ৰথমটো নহ'ব ছেকেণ্ডটো কি কৈছে টু এস্কেপ ফ্ৰম প্ৰব্লেমৰ পৰা যদি তুমি এস্কেপ কৰিব বিচাৰিছা ইউ শ্বুড অলৱেজ হেভ ছাম চলিউশ্যনছ উইথ ইউ হ'ব তো এইটো কি হ'ব এইটো ফ'ল' হ'ব ছেকেণ্ডটো বিকজ এইটো চোৱা অলপমান ৰিফ্ৰেজিং নিচিনাই হয় হ'ব ৰিফ্ৰেজিং নিচিনা থাকিলে সেইটো আমি অ'কে বুলি মানি ল'ম হ'ব তো কি হ'ব ইয়াতে ছেকেণ্ড কনক্লুজন ফ'ল'জ ছেকেণ্ড কনক্লুজন টু ফ'ল'জ হ'ব অনলি কনক্লুজন টু এইটো দিছে চোৱা দ্য ষ্টেটমেণ্ট ডাইৰেক্টলি চেজ ডেট চলভিং এ প্ৰব্লেম ইজ দ্য বেষ্ট ৱে টু এস্কেপ from it so having solutions is necessary to deal with problems but nothing is said about life becoming dull without problems কি ক'বা ইয়াতে এইবিলাক একদম বেছিক সৰু সৰু কুৱেশ্যন হয় দেই একদম অনলি ওৱান ফ'ল'জ য়েছ এতিয়া অলপ অলপ ধৰিব পাৰিছা তোমালোকে তো কি কৈছে নিউৰটিক কেনেকুৱা ধৰণৰ মানুহ হয় যিটো মানে সি নন ষ্টুপিড হয় ষ্টুপিড পাৰ্চনটো মানে ষ্টুপিডিটি দেখাবই বিহেভ ষ্টুপিডলি হ'বই হ'ব কিন্তু সি নন ষ্টুপিড পাৰ্চন হয় কিন্তু সি বিহেভিয়াৰটো তাৰ কেনেকুৱা হি বিহেভছ ষ্টুপিডলি তো এতিয়া নিউৰটিচিজম এণ্ড ষ্টুপিডিটি গ' হেণ্ড ইন হেণ্ড এইটো হ'ব কাৰেক্ট হ'ব মানে দুটাই থাকে নিউৰটিচিজম হ'লে ষ্টুপিডিটিও তাৰ লগতে থাকিব তো এইটো কাৰেক্ট হ'ব নৰ্মেল পাৰ্চনছ বিহেভ ইণ্টেলিজেণ্টলি এতিয়া চোৱা নৰ্মেল পাৰ্চনৰ কথা কোৱা নাই আমাৰ কি কথা কৈছে নিউৰটিক পাৰ্চনৰ কথাহে কৈ আছে হ'ব বুজি পালা এনেই আমি বাহিৰৰ পৰা চাই পিনি কৰিলে নহ'ব মানে নৰ্মেল পাৰ্চনটো ইণ্টেলিজেণ্টলি বিহেভ কৰিবই এইটো হ'বই লাগে বুলি ক'লে নহ'ব মানে আমি ষ্টেটমেণ্টৰ পৰা চাব লাগিব ষ্টেটমেণ্টত নৰ্মেল পাৰ্চনৰ কথা একো লিখা নাই যে নৰ্মেল পাৰ্চনে ইণ্টেলিজেণ্টলি বিহেভ কৰে নে ষ্টুপিডলি বিহেভ কৰে নে কিছুমান এনেকৈও যদি থাকিলে হয় যে ছাম পিপল বিহেভ ষ্টুপিডলি ছাম নৰ্মেল পিপল বিহেভ ইণ্টেলিজেণ্টলি তেনেকৈ দিয়া হ'লে তেতিয়াও আমি ক'ব পাৰিলোঁ হয় ইয়াতো একো দিয়া নাই তো সেইটো কাৰণে কি হ'ব অনলি
conclusion 1 follows. Only conclusion 1 follows. যিমান কৰি যাবা ন ইয়াত এইটো টপিকটো এনেকুৱা তুমি থিওৰি পঢ়ি থাকি ইমান লাভ নাই কোৱেশ্চন তুমি নিজে কৰিব লাগিব কৰি উঠি তুমি তাৰপিছত মানে কৰি থাকিলে তুমি বুজি পাবা আৰু এটা মই কথা কওঁ হা কি হয় প্ৰবলেম এটা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত অলপ সাবজেক্টিভ হৈ যায় সব কোৱেশ্চনত নহয় ম্যাক্সিমাম কোৱেশ্চনত ডেফিনিট আনসাৰে পাবা কিছুমান কোৱেশ্চন মই নিজে পাইছো এতিয়া যে তোমালোকৰ ইয়াত আনিছো কিছুমান কোৱেশ্চনত কি হৈছে কিতাপত বেলেগ আনসাৰ দিয়া আছে যদি তুমি ChatGPT বা AI ত মাৰা তে হিউটি আকৌ বেলেগ আনসাৰ দি দিয়ে ঠিক আছে তাৰপিছত তুমি নিজৰ লজিক লগাব লাগিব যে কোনটো হয় বা নহয় বা কিছুমান কি কৰিব লাগিব যে আমি দুটালৈকে নেৰো ডাউন কৰিব পাৰো যে এটো হ'ব পাৰে বা এটো হ'ব পাৰে হ'ব বাট আমাৰ এইমটো হেতু হ'ব লাগে যে আমি দুটালৈকে এট লিষ্ট নেৰো ডাউন কৰিব পাৰিব লাগে হ'ব চোৱা কি হ'ব vegetable prices are soaring in the market soaring মানে কি বাঢ়ি গৈছে এক নম্বৰ কনক্লুজন দিলে vegetables are becoming a rare commodity second দিলে people cannot eat vegetables কি হ'ব ইয়াতে বা ভুললে হ'ব আৰু ন কি হ'ব প্ৰথমটো তোমালোকৰ কাৰ লাগিছে ফলোজ হ'ব বুলি প্ৰথমটো তোমাৰ লাগিছে আৰু লাগিছে ম্যাক্সিমাম লাগিছে তোমাৰো লাগিছে সেকেন্ডটো কাৰ ফলো হ'ব নিচিনা লাগিছে সেকেন্ডটো ফলো হ'ব নেকি yes তাত সেকেন্ডটো ইজি হয় কৈছে কি আমাক আমি স্টেটমেন্টৰ ভিতৰত থাকিব লাগিব স্টেটমেন্টৰ ভিতৰত কি কৈছে vegetable prices are soaring in the market vegetable price to কি হৈছে বাঢ়ি গৈছে এতিয়া তোমাল দেখিছা না vegetable দাম বাঢ়ি গৈছে যেনেকে সো vegetable price to বাঢ়ি গৈ আছে হ'ব এনেকে বাঢ়ি গৈ আছে এটো কথাহে কৈছে তো এতিয়া people cannot eat vegetable এটো ক'ব নোৱাৰিম ন আমি মানুহ vegetable খাব পাৰিব নোৱাৰিব দুখীয়া মানুহ হলে নোৱাৰিব ধনী মানুহ হলে পাৰিব হ'ব আৰু ইয়াতটো মানুহৰ কথা লিখা নাই নহয় মানুহে কি কৰিব হেতু কথা লিখা নাই মানুহ খাব নাখাব কিনিব নিকিনিব হেতু কথা লিখা নাই তো হেতু কাৰণে এটোটো ভুল হ'ব এটো ভুল হ'ব নে শুদ্ধ হ'ব এটো বহুত ডাঙৰ এটা ডাউট ঠিক আছে যে ভেজিটেবলস আর বিকামিং এ ৰেয়াৰ কমোডিটি এটা চোৱা এটা বস্তু যেতিয়া প্ৰাইস বাঢ়ি যায় তো হেতু আমি কিয় প্ৰাইস বাঢ়িলে তাৰ কি হ'ব পাৰে হা তা প্ৰডাকশন কম হৈ আছে মানে বস্তু এটা যেতিয়া তাৰ কোয়ান্টিটিটো কমি যায় তেতিয়া হলে তাৰ প্ৰাইসটো ইনক্ৰিজ হৈ যায় ঠিক আছে এটোটো এটা ন্যাচাৰাল ফেনোমেনন হয় নহয় যেনেকৈ ধৰা মই ক'লো এতিয়া যদি তেলৰ স্কাৰচিটি হয় তেতিয়া হলে তেলৰ দাম বাঢ়ি যাব হ'ব কিন্তু এটো কথা মনত ৰাখিবা যে এটা বস্তু প্ৰাইস বঢ়া কাৰণে অকল হেতু স্কাৰছ হৈ গৈছে হেতু কাৰণে দাম বাঢ়িছে হেতু নহয় বুজি পাইছা মই কি কৈ আছো ইয়াতটো কাৰণটো লিখা নাই ইয়াত কৈছে যে ভেজিটেবলৰ দামটো বাঢ়ি গ'ল এনেকুৱা হ'ব পাৰে যে ভেজিটেবল দামটো কিয় বাঢ়িলে কাৰণ তেলৰ দামটো বাঢ়ি গ'ল হেতু কাৰণে ভেজিটেবল দামটো বাঢ়ি যাব পাৰে বুজি পালা মই কি কৈ আছো হ'ব সো বা এনেকুৱা হ'ব পাৰে যে ভেজিটেবলৰ মাৰ্কেটৰ ডিমান্ডটো বেছি হৈ গ'ল হেতু কাৰণেও ভেজিটেবল দাম বাঢ়ি গ'ল হ'ব কিন্তু তুমি এটো ক'ব নোৱাৰা যে ভেজিটেবল খিনি ৰেয়াৰ কমোডিটি বনি গ'ল বুজি পাইছা মই কি ক'লো হ'ব আমি অকল গম পাওঁ যে ভেজিটেবলৰ প্ৰাইসটো বাঢ়িছে কিন্তু কিহৰ কাৰণে বাঢ়িছে আমাক কোৱা নাই হ'ব তো এটো তুমি ক'ব নোৱাৰা যে এটো তুমি এটো এজাম্পশন লৈ ললা মানে যে ভেজিটেবলৰ প্ৰাইস বাঢ়িছে তাৰ অৰ্থ হ'ল যে ভেজিটেবলৰ কোয়ান্টিটি কমি গ'ল হেতু কাৰণে ভেজিটেবল ইজ এ ৰেয়াৰ কমোডিটি কিন্তু এটো ডেফিনিট নহয় যে এই যে প্ৰাইসটো বাঢ়িলে এই বঢ়াৰ কাৰণটো ভেজিটেবল কমাৰ কাৰণেহে হৈছে ভেজিটেবল কোয়ান্টিটি কমাৰ কাৰণেহে প্ৰাইসটো বাঢ়িছে হেতু আমি ফিক্সকে ক'ব নোৱাৰো বুজি পাইছা মই কি কৈছো হ'ব কাৰণ বহুত হ'ব পাৰে ন কাৰণ বিভিন্ন হ'ব পাৰে সেই কাৰণটো কৈ দিয়া নাই ইয়াতে হ'ব তো হেতু আমি এজাম্পশন কৰিলে নহ'ব তো ইয়াতে আনসাৰ কি হ'ব neither one nor two follows ঠিক আছে আৰু চাবা হা এটো মই কৈছো এটো তোমালোকৰ কিতাপতো এটো দিয়া আছে আৰু তুমি ChatGPT বা AI ত মাৰিলো এটোৱে দিব এক্সপ্লেনেশন ধুনিয়াকে দিছে চোৱা high prices do not necessarily mean vegetables are becoming rare হ'ব তাৰ কাৰণ বেলেগো হ'ব পাৰে আমি নাজানো also it does not mean people cannot eat vegetables it only says prices are rising অকল কি কৈছে আমাক স্টেটমেন্টত কি কৈছে ভেজিটেবলৰ দাম বাঢ়িছে বস আমি এটোই জানো হ'ব কিয় বাঢ়িছে কেনেকৈ বাঢ়িছে আমি নাজানো ক্লিয়াৰ আছে
হেতুকে কি কয় হেতুকে কয় যে তুমি ষ্টেটমেন্টৰ ভিতৰত থাকি পেনি তুমি কনক্লুজন দিব লাগিব হ'ব যে তুমি ষ্টেটমেন্টৰ পৰা বাহিৰলৈ গুচি গলা ন তে ভুল হ'ব আৰু হ'ব নিশ্চয় এইবিলাক ন মেইনলি তোমালোকৰ বেংকৰ পৰীক্ষাত আহে কিন্তু APSC-টো আহিছে আৰু UPSC-টো আহে দেই তোমালোক চাবা আহি থাকে SSC চবতে আহে চব মেইনলি এইটো কি হয় ৰিজনিঙৰ পাৰ্ট হয় লজিকেল ৰিজনিঙৰ এটা টপিক হয় এইটো ট্ৰাই কৰা কি হ'ব কি দিছে until our country achieves economic equality political freedom and democracy would be meaningless মানে যেতিয়ালৈকে আমাৰ দেশখনে ইকনমিক ইকুৱেলিটি মানে বুজি পাইছা ন এতিয়া আমাৰ কি হয় ইকনমিক ইনইকুৱেলিটি আছে যে বহু কিছুমান মানুহ আছে বহুত ধনী কিন্তু ম্যাক্সিমাম মানুহ কি হৈছে দুখীয়া আছে সো ইকনমিক ইকুৱেলিটি মানে কি হ'ল হৈ যাব যে সবে সমান ধৰা ধনী থাকিব হেতু এচিভ কৰিলেহে কৈছে যে হেতু এচিভ যেতিয়ালৈকে আমি নকৰো তেতিয়ালৈকে আমাৰ পলিটিক্যাল ফ্ৰীডম মানে কি সবে পলিটিক্স জয়েন কৰিব পাৰে ভোট দিব পাৰে এইবিলাক এণ্ড ডেমক্ৰেসি বুজি পোৱা তোমালোকে উড বি কি মিনিংলেছ তাৰ একো কাম নাই বুলি কৈছে হ'ব ষ্টেটমেণ্টৰ ভিতৰতে থাকি উঠি আমি কি ক'ব পাৰিম কনক্লুজন কোনকেইটা দিব পাৰিম ট্ৰাই কৰাচোন হা ওকে আৰু ওৱানটো কাৰ কাৰ লাগিছে মোক কোৱা তোমাৰ লাগিছে আৰু ওৱানটো লাগিছে ওকে ওৱানটো কাৰ কাৰ নাই লগা দুটাই লাগিছে আৰু তোমাৰ কি লাগিছে চিয়ৰ নহয় আনসাৰ যদি দিবই লাগিব বুলি কওঁ তেতিয়া কি দিবা দিবই লাগিব আনসাৰ ভুল হ'লে হ'ব আৰু ইয়াত ভয় থাকিলে কাটেই লাগিব পৰীক্ষাতটো আৰু ভয় লাগিব কি ক'বা ইয়াতে both follows মই কৈ আছো কনক্লুজন কি দিছে যে ইকনমিক ফ্ৰীডম এণ্ড ডেমক্ৰেসি গো হেণ্ড ইন হেণ্ড হ'ব মানে ইকনমিক ফ্ৰীডম আৰু ডেমক্ৰেসি একেলগতে থাকে একেলগতে যায় এই কথাটো ইয়াত ক'ত লিখা আছে লিখা নাই ষ্টেটমেণ্টত কৈছে নেকি ইহঁতি একেলগতে থাকিব বুলি ইয়াত জাষ্ট কৈছে যে যেতিয়ালৈকে আমাৰ ইকনমিক ইকুৱেলিটি এচিভ নহয় তেতিয়ালৈকে এই দুটা বস্তু পলিটিক্যাল ফ্ৰীডম আৰু ডেমক্ৰেসিৰ একো কাম নাই বুলি দিছে মিনিংলেছ বুলি দিছে কিন্তু এই দুটা বস্তু যে একেলগতে থাকে সেই কথাটো ক'তো ইয়াৰ পৰা আমি গম পোৱা নাই হ'ব বুজি পাইছা মই কি কৈছোঁ হ'ব পাইছা নাই পোৱা মই কি কৈছোঁ হ'ব দুটাই একেলগতে থাকে বুলি ইয়াত ক'তো কোৱা নাই তোমালোকৰ হ'ব ইয়াত জাষ্ট কি কৈছে ইয়াত কি কৈছে সেইটো বুজা ইয়াত কৈছে যে ইকনমিক ইকুৱেলিটি যেতিয়ালৈকে আমাৰ এচিভ নহয় তেতিয়ালৈকে পলিটিক্যাল ফ্ৰীডম এণ্ড ডেমক্ৰেসিৰ একো কাম নাই কিন্তু পলিটিক্যাল ফ্ৰীডম আৰু ডেমক্ৰেসি যে একেলগতে থাকে সেইটো তুমি ইয়াৰ পৰা কনক্লুড কৰিব নোৱাৰা ঠিক আছে তুমি কি কনক্লুড কৰিব পাৰিবা যে এইটো যিটো আছে ইকনমিক ইকুৱেলিটি যেতিয়া হ'ব তেতিয়াহ'লে উইল লিড টু কি পলিটিক্যাল ফ্ৰীডম এণ্ড ডেমক্ৰেসি এইটোতো বুজিছা এইটো সবে কাৰেক্ট মাৰিবই কিন্তু এইটো বহুতে কাৰেক্ট মাৰি দিব ইয়াতে কি হ'ব এইটো নহ'ব ঠিক আছে কাৰণ এইটো কথা ক'তো কোৱা নাই যে ইহঁতি একেলগতে থাকে বুলি বুজি পাই আছা হ'ব চৰি দেই only conclusion 2 follows the statement suggests that economic equality is necessary to make political freedom and democracy meaningful therefore conclusion 2 follows in spirit but the statement does not directly discuss the relationship between political freedom and democracy themselves democracy and political freedom or মাজত কি relationship আছে হেতু বিষয়ে কোটো কোৱা নাই আগতে যে এটা আছিল কি আছিল এ সাইকোটিক নেকি পারসন is a non-stupid person who behaves stupidly. तो कोई लेना जे एटा sorry neurotic person behaves stupidly तो हेतु कारण neuroticism and stupidity go hand in hand. एटो तो conclude हो गए तो याते को तो कोआ नहीं याते को बात कैसे जानो जे political freedom and democracy hand in hand गए से बाकी बार relationship को था कैसे नहीं कोआ अगर आमा की कैसे जे economic equality होले ये दुटार meaning बनी बो ये तो जो ना था के ये दुटा meaning न बने बस माने को বুজি পালা
ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ SSCত আহিছে ষ্টেটমেণ্ট ফাৰ্ষ্ট কনক্লুজন ৰিস্ক আৰ নেচেচাৰী ফৰ ছাকচেছ ছেকেণ্ড কাৱাৰ্ডছ ডাই মেনি টাইমছ বিফ'ৰ দেয়াৰ ডেথ কি হ'ব ইয়াতে ট্ৰাই কৰিছোঁ পানী আছে নেকি কাৰোবাৰ পানী গৰম পানী নেকি কি হ'ব ইয়াতে ওৱানটো কাৰ কাৰ লাগিছে ফ'ল' হ'ব এনেই বুজি পাইছা না ষ্টেটমেণ্টটো কি কৈছে ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ মানে কি যে সাহসী মানুহক কি হয় যে তাৰ হাতত লাকো থাকে লাকে তাক ফেভাৰ কৰে সাহসী মানুহক হ'ব তো নেক্সট কনক্লুজন দিছে কি ৰিস্ক আৰ নেচেচাৰী ফৰ ছাকচেছ আৰু ছেকেণ্ডটো কি দিলে কাৱাৰ্ডছ ডাই মেনি টাইমছ বিফ'ৰ দেয়াৰ ডেথ ছেকেণ্ডটো কথা কোৱাচোন ছেকেণ্ডটো ফ'ল' হ'ব নে নহয় ছেকেণ্ডটো ফ'ল' নহয় কাৰণ কিয় কাৰণ চোৱা আমাক কি কৈছে যে যদি তুমি সাহসী হয় তেতিয়াহ'লে তোমাৰ লগত কি থাকিব এইটো কি কয় অসমীয়াত কি ক'ব ফৰচুন মানে কি হ'ব ভাগ্য হ'ব তুমি সাহসী হ'লে তোমাৰ ভাগ্য তোমাৰ লগত থাকিব ঠিক আছে কিন্তু যদি তুমি সাহসী নহয় কাৱাৰ্ড হোৱা তেতিয়াহ'লে তোমাৰ লগত কি হ'ব সেইটো কথা লিখা নাই কাৱাৰ্ডছ ডাই মেনি টাইমছ বিফ'ৰ দেয়াৰ ডেথ এইটো এটা ডায়লগ আছে হ'ব কিন্তু এইটো ইয়াৰ পৰা আমি কনক্লুড কৰিব নোৱাৰোঁ এতিয়া চোৱা ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ মানে তুমি যদি সাহসী হোৱা তেতিয়াহ'লে তোমাক কি কৰিব ফৰচুনে মানে ভাগ্যই তোমাক ফেভাৰ কৰিব আৰু ভাগ্যই ফেভাৰ কৰিলে তুমি কি হ'বা ছাকচেছফুল হ'বা বস্তুটো হ'ব চ' এইটো কি কৈছে ৰিস্ক আৰ নেচেচাৰী ফৰ ছাকচেছ হ'ব মানে কি যদি তোমাৰ ছাকচেছ হ'ব লাগে তেতিয়াহ'লে তুমি ৰিস্ক ল'ব লাগিব ৰিস্ক লোৱা মানুহকে কি বুলি কয় ব্ৰেভ বুলি কয় হ'ব যদি তুমি ৰিস্ক ল'ব পাৰা তেতিয়াহে তুমি ব্ৰেভ হ'ব তো সেইটো কাৰণে এইটো ফ'ল' হ'ব ঠিক আছে ৰিস্ক আৰ নেচেচাৰী ফৰ ছাকচেছ দেই কোৱা কি ডাউট আছে অঁ এইটোৱে কৈছে ন ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ মানে যদি তুমি সাহসী হোৱা তেতিয়াহ'লে তোমাক তোমাৰ লগত লাক থাকিব ঠিক আছে তো সেইটো কাৰণে কৈছে যে যদি তুমি ছাকচেছ হ'ব লাগে তেতিয়াহ'লে তুমি ৰিস্ক ল'ব লাগিব চোৱা দিছে এক্সপ্লেনেশ্যন ব্ৰেভাৰী ইউজুৱেলি ইনভলভছ টেকিং ৰিস্ক ব্ৰেভাৰী কেতিয়া হয় ন ব্ৰেভ বুলি যে কওঁ মানুহটো বহুত সাহসী কেতিয়া হ'ব যেতিয়া তুমি ৰিস্ক ল'বা তেতিয়াহে সাহসী হ'ব তো ব্ৰেভাৰী ইউজুৱেলি ইনভলভছ ৰিস্ক এণ্ড দ্য ষ্টেটমেণ্ট ছেজ ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ চ' ৰিস্ক টেকিং ইজ কানেক্টেড উইথ ছাকচেছ হ'ব কনক্লুজন 2 ইজ এ ডিফাইন প্ৰভাৰ্ব এণ্ড ডাজ নট ফ'ল' দ্য গিভেন ষ্টেটমেণ্ট হ'ব বিকজ কাৱাৰ্ডছৰ কথা লিখাই নাই নেক্সট কুৱেশ্যন নম্বৰ 9 It has been decided by the government to withdraw 33% of the subsidy on cooking gas from the beginning of next month. A spokesman of the government. Conclusion is that people now no more desire or need such subsidy from government as they can afford increased price of the cooking gas. The price of the cooking gas will increase at least by 33% from the next month. So, I do KTR hoya. বহুত পুৰণা হয় 2000 চনত একেই অৱস্থা এতিয়াও হৈ আছে হয় নাই মানে তোমাৰ টাইমবিলাক পাৰ হৈ গৈ থাকে তোমালোকে চাবা বহুতখিনি ষ্টেটমেণ্ট তেতিয়াৰো একেই প্ৰব্লেম এতিয়াও একেই প্ৰব্লেম জাষ্ট তাৰ ধৰা অলপমান ফৰ্মটো চেঞ্জ হৈ যায় আগতে মানুহে কান্দিছিলে যে পেট্ৰল কিমান 65 হৈ গ'ল 55 হৈ গ'ল বুলি এতিয়া 100 হৈ গ'ল বুলি কান্দে আৰু এতিয়া 5 বছৰ পিছত 200 হৈ গ'ল বুলি কান্দিব খালি বস্তুটো একেটাই হ'ব Similarly, cooking gas price আগতকৈ বাঢ়িলে আৰু বাঢ়িলে বাঢ়াটোৱে দিগদাৰ প্ৰব্লেমটো কি হৈ যায় মেইনলি যে বস্তুৰ দাম বাঢ়ি যায় মানুহৰ ইনকামটো নাবাঢ়ে তেতিয়া মানুহ কি হৈ যায় দুখীয়া হৈ গৈ থাকে কোৱাচোন তোমালোকৰ মতেদি কি হ'ব
এইটো ট্ৰিকি কুৱেশ্যন হয় কিন্তু দেই, এইটো ময়ো পৰা নাছিলোঁ, ঠিক আছে। মই চাই পিছতকৈ মোৰ ভুল হৈছিলে, মই চালোঁ আনচাৰ, তাৰপিছত মই বুজিলোঁ কি হ'ব ইয়াতে। ফাৰ্ষ্টটো কি হ'ব, ফাৰ্ষ্টটো ফ'ল' হ'বনে নহয়? এনেই এইটো ষ্টেটমেণ্টটো বুজিছা কি কৈছে ষ্টেটমেণ্টটো? ষ্টেটমেণ্টটোত চোৱা, এজন গভৰ্ণমেণ্টৰ স্প'ক্সমেনে কি ক'লে যে গভৰ্ণমেণ্টে ডিচাইড কৰিলে, ইট হেজ বিন ডিচাইডেড বাই দ্য গভৰ্ণমেণ্ট টু উইথড্ৰ 33% অফ দ্য ছাবচিডি অন কুকিং গেছ ফ্ৰম দ্য বিগিনিং অফ নেক্সট মান্থ। মানে নেক্সট মাহৰ পৰা যিটো ছাবচিডি আছিলে তাৰ 33% কি কৰিব, উইথড্ৰ কৰি ল'ব। মানে যদি আগতে গভৰ্ণমেণ্টে 100 টকা দিছিলে, এতিয়া কিমান দিব, তোমাৰ 67 ৰুপিজ দিব, ধৰা 33% কমাই দিলে, যিমানটো দিবলগীয়া আছিল, কমপ্লিট কমাই দিয়া নাই, হ'ব, বুজি পালা কথাটো? এতিয়া নেক্সট কি কৈছে, কনক্লুজন, পিপল নাও নো মোৰ ডিজায়াৰ অৰ নিড চাচ ছাবচিডি ফ্ৰম গভৰ্ণমেণ্ট এজ দে কেন এফৰ্ড ইনক্ৰিজ প্ৰাইচ অফ দ্য কুকিং গেছ। এইটো ভুল হ'ব নে নহ'ব? ভুল হ'ব। কাৰণ কিয়, চোৱা, গভৰ্ণমেণ্টে যে এই ছাবচিডি উইথড্ৰ কৰিছে তাৰ কাৰণটো কি হ'ব পাৰে? কাৰণটো হ'ব পাৰে যে ঠিক আছে, যে মানুহে পাৰা হৈ গৈছে, জেনেৰেলি সেইটো নহয়, হ'ব। কিন্তু আৰু কি কি কাৰণ হ'ব পাৰে গভৰ্ণমেণ্টে? কাৰণ গভৰ্ণমেণ্টৰ হাতত ফাণ্ডছ নাই মেবি, হ'ব, বা গভৰ্ণমেণ্টে ভাবিছে যে এইটো পইচা মই বেলেগ জেগাত খৰচা কৰোঁ, হ'ব। ইয়াৰ পৰা তুমি এইটো কনক্লুড কৰিব নোৱাৰা যে মানুহৰ ডিজায়াৰ নাইকিয়া হৈ গ'ল বা মানুহৰ ছাবচিডিৰ প্ৰয়োজন নাই, সেইটো তুমি কনক্লুড কৰিব নোৱাৰা, হ'ব, বুজি পাইছা কি? ইয়াত আমাৰ জাষ্ট ষ্টেটমেণ্টটো কি দিছে, আমি কি ক'ব পাৰোঁ যে গভৰ্ণমেণ্টে এটা নতুন কথা ভাবিছে, অহা মাহৰ পৰা, যেনেকৈ কেতিয়াবা ভাবে ন যে আমি অহা মাহৰ পৰা ছাবচিডি বঢ়াই দিম, ভাবে, ইয়াত ছাবচিডি কমাই দিম বুলি ভাবিছে জাষ্ট, হ'ব। কিন্তু এই যে কমাই দিম বুলি ভাবিছে, সেইটো কাৰণে মানে সেইটো কিয় কমাই দিব সেইটো কথা কোৱা নাই ইয়াতে, হ'ব, বুজি পালা? ইয়াত দি দিছে যে কিয় কমাই দিছে, কাৰণ মানুহৰ এতিয়া প্ৰয়োজন নাই বুলি কৈছে, তো সেইটোতো কনক্লুজন তুমি আনিব নোৱাৰা, প্ৰথমটো ভুল হ'ব। দ্য প্ৰাইচ অফ কুকিং গেছ উইল ইনক্ৰিজ এটলিষ্ট 33% ফ্ৰম দ্য নেক্সট মান্থ। কি ক'বা এইটো? অ'কে, তো এইটো চোৱা, এইটো ময়ো হয় মাৰিছিলোঁ, ঠিক আছে, কিন্তু এইটো হ'ব যে ইয়াত চোৱা গেছৰ ছাবচিডি কথা কৈ আছে, ঠিক আছে। গেছৰ ছাবচিডি যেতিয়া কমাই দিব, অভিয়াছলি তেতিয়াহ'লে প্ৰাইচটো ইনক্ৰিজ হ'ব, হ'ব, বা প্ৰাইচ ইনক্ৰিজ নহ'বও পাৰে। মানে এনেকুৱা ধৰণৰ হয় ন যে ছাবচিডি কেনেকুৱা ধৰণৰ থাকেগৈ, ধৰা মই ক'লোঁ যে কমপ্লিট গেছটো দি দিলে, ছাপ'জ মই ক'লোঁ গেছৰ প্ৰাইচটো হ'ল ₹1000, ঠিক আছে, তো 100% ছাবচিডি দিলে গোটেইটোৱে দি দিছে, হ'ব। যদি তোমাক ছাপ'জ 50% ছাবচিডি দিছে, মানে 500 তুমি দিব লাগিব, 500 গভৰ্ণমেণ্টে তোমাক দিব, বুজি পালা? এতিয়া গভৰ্ণমেণ্টে যিমানটো ছাবচিডি দি আছিলে, এতিয়া 100% দিছিলে নাই দিয়া নাজানো, কিন্তু যিমানটো দি আছিলে সিমানটোৰ 33% কি হৈ যাব, উইথড্ৰ কৰি ল'ব বুলি ক'লে, হ'ব। কিন্তু সেইটো কাৰণে যে গেছৰ দামটো কিমান বাঢ়িব এইটো আমি ক'ব নোৱাৰোঁ তাত, হ'ব। গেছৰ দাম বঢ়া কথা ইয়াত কোনো লিখা নাই, ইয়াত অকল কি কৈছে, ছাবচিডি কমি গৈছে, এইটো কথা কৈছে, হ'ব, বুজিলা? তো সেইটো কাৰণে ইয়াতে কি হ'ব যে নিডাৰ ওৱান নৰ টু ফল'জ। চোৱা, উইথড্ৰল অফ ছাবচিডি ডাজ নট মিন ডেট পিপল ডু নট নিড ছাবচিডি। ছাবচিডিটো যে আঁতৰাই দিলে তাৰ অৰ্থ এইটো নহয় যে মানে মানুহক ছাবচিডি নালাগে, হ'ব, বুজি পালা? নেক্সট কৈছে, অলছ' উইথড্ৰল অফ 33% অফ ছাবচিডি ডাজ নট নেচেচাৰিলি মিন ডেট দ্য কুকিং গেছ প্ৰাইচ উইল ৰাইজ বাই 33%। ইট ডিপেণ্ডছ অন দ্য ছাবচিডি এমাউণ্ট এণ্ড প্ৰাইচিং ষ্ট্ৰাকচাৰ। ছাবচিডি এমাউণ্টটো কিমান আছিলে, প্ৰাইচিং ষ্ট্ৰাকচাৰ কিমান আছিলে, সেইটোৰ ওপৰত ডিপেণ্ড কৰি পিনি মেবি গেছ প্ৰাইচেছ বাঢ়িব, ঠিক আছে, কিন্তু কিমান বাঢ়িব সেইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, হ'ব। চ' সেইটো কাৰণে কি হ'ব, নাইডাৰ ওৱান নৰ টু ফল'জ। তোমালোকে এইবিলাক ভালকৈ চাবা দেই, ঘৰত গৈ আকৌ চাবা ভিডিঅ'কেইটা, হ'ব, এইখিনি চাবা তোমালোকে, কাৰণ মানে তোমাৰ বহুত ডাউট আছে এইকেইটা বস্তুত, মই দেখিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 10। A corporate general manager asked 4 managers to either submit their resignation by the next day or face termination orders from service. মানে কি, এজন জেনেৰেল মেনেজাৰ আছে, তেওঁ আণ্ডাৰত যিকেইজন মেনেজাৰ আছিলে, 4জন মেনেজাৰ আছিলে, তেওঁ জেনেৰেল মেনেজাৰ, ওপৰত আছে চিফ মেনেজাৰ, তেওঁৰ তলত 4জন মেনেজাৰ আছে। তেওঁলোকক কৈছে যে তোমালোকক দুটা অপশ্যন দিছোঁ, এটা কি হ'ব, হয় তোমালোকে কাইলৈলৈকে মোক ৰেজিগনেশ্যন দি দিয়া, নহ'লে কি কৰিব যে মই তোমালোকক টাৰ্মিনেট কৰি দিম। মানে এনেও তোমালোক চাকৰিটো যাবই, হয় তোমালোকে নিজে ৰেজিগনেশ্যন দি দিয়া, নহ'লে মই কাইলৈ তোমালোক খেদাই দিম, হ'ব।
কিবা চাগে হৈছে এনেকুৱা ধৰণৰ ক্ৰাইম হৈছে ব্ৰাইবেৰী কিবা কিবি কেছ হৈছে সেইটো কাৰণে এনেকুৱা ধৰণৰ ষ্টেপ লৈছে যে সবকে মই উলিয়াই দিছোঁ হ'ব কিন্তু হয় তোমালোকে যদি নিজৰ নাক কাণ বচাব বিচাৰিছা তো সেইটো কাৰণে হয় তোমালোকে নিজে ৰেজিগনেশ্যন দি দিয়া নহ'লে মই তোমালোকক উলিয়াই দিম 3 of them had submitted their resignations by that evening so তিনটাই ভয় খাই দি দিলে এটা মানুহ থাকি গ'ল সি দিয়া নাই এতিয়ালৈকে কনক্লুজন কি হ'ব চোৱা the next day the remaining manager would also resign আৰু সেকেন্ডটো কি দিছে the general manager would terminate his services the next day his services মানে কি যিজন 4 নম্বৰ মেনেজাৰ আছিলে তেওঁৰ সাৰ্ভিসেস টাৰ্মিনেট কৰি দিব পিছদিনাখনি কি হ'ব ইয়াতে আনসাৰ হা yes either 1 or 2 মানে কি হ'ব চোৱা ইয়াত অপচন দুটাই আছে ন যে হয় ৰেজিগনেশ্যন দি দিব বা তাক উলিয়াই দিব তো কি হ'ব পাৰে যে নেক্সট দিনাখনি কি হ'ব পাৰে যে যিজন বাকি থাকি গ'ল তেওঁ ৰিজাইন কৰি দিব পাৰে নহলে কি হ'ব পাৰে তেওঁ যদি ৰিজাইন নকৰে তেতিয়া হলে মেনেজাৰে তেওঁক টাৰ্মিনেট কৰি দিব পাৰে হ'ব এই দুটা একেলগতে হ'ব নোৱাৰে হয় এটো হ'ব মেনেজাৰে হয় ৰিজাইন দি দিব মানে যিজন সৰু মেনেজাৰ আছিল তেওঁ হয় ৰিজাইন দি দিব নহলে ডাঙৰ মেনেজাৰে সৰু মেনেজাৰক উলিয়াই দিব নেক্সট দিনাখন দুটাই অপচন ইয়াত কৈছে ন এই দুটাই আছে আইদাৰ সাবমিট ৰেজিগনেশ্যন অৰ কি ফেচ টাৰ্মিনেশ্যন তো এইটো কাৰণে ইয়াত হ'ব আইদাৰ অৰ হ'ব আইদাৰ 1 or 2 ওকে এইটো ট্ৰাই কৰিছো question number 11 parents are prepared to pay any price for an elite education to their children conclusion all parents these days are very well off second parents have an obsessive passion for a perfect development of their child through good schooling কি হ'ব ইয়াতে কাকা লাগিছে 1 to follow হ'ব বুলি লাগিছে নি কাবাৰ তোমালে চাই থাকা ন মই মোৰ ভয়েসৰ টোনটো কি থাকে কোনটো হ'ব নহ'ব কি হ'ব এটো নহ'ব ন কাৰণ সো আমাক কি কৈছে যে আমাক ষ্টেটমেন্টত কি কৈছে যে পেৰেন্টছ বিলাক প্ৰিপেয়াৰ হৈ আছে কিহৰ কাৰণে যিকোনো প্ৰাইস দিব কাৰণে মানে পেৰেন্টছ বিলাকৰ এটো থাকে যে নিজৰ ল'ৰা ছোৱালী কি হক ভাল এডুকেশ্যন পাওক হেতু কাৰণে পেৰেন্টছ আৰ প্ৰিপেয়াৰ্ড টু পে এনি প্ৰাইস কিহৰ কাৰণে ফৰ elite education to their children যে ভাল এডুকেশ্যন পাওক হেতু কাৰণে যিকোনো পইচা দিবলৈ কাৰণে ৰেডি হৈ আছে কিন্তু এটো মিন তাৰ কনক্লুজন এটো নহয় যে পেৰেন্টছ বিলাক আজিকালি ওয়েল অফ হৈ গল হিয়তি হেতু বিচাৰে কৰিব কাৰণে বাট হেতু যে পেৰেন্টছ বিলাক ধনী হৈ আছে হেতু আমি নাজানো হ'ব অকল কি কৈছে পেৰেন্টছ বিলাকে বিচাৰে হেতু আমি জানো হ'ব হেতু আমি ইয়াত ষ্টেটমেন্টৰ পৰা পাইছো তো parents have an obsessive passion for perfect development of their children through good schooling এটো কারেক্ট হ'ব কাৰণ হেতু কাৰণে কি হয় they are prepared to pay any price তো হেতু কাৰণে ইয়াতে কি হ'ব only second conclusion follows বুজি পাইছা তাত লিখিছে if parents are ready to pay any price for elite education it shows strong concern for children's development through good schooling ভাল স্কুলত যে যাওক হেতু কনসার্ন আছে পেৰেন্টছ তো হেতু কাৰণে এটো ফলো হৈছে কিন্তু it does not mean all parents are rich সকলো যে পেৰেন্টছ ধনী হয় হেতু আমি কনক্লুড কৰিব নোৱাৰো বুজি পাইছা My first and foremost task is to beautify this city. If city X and Y can do it, why can't we do it? Statement of Municipal Commissioner of City Z after taking over charge. Statement to বুজি পাইছা কি কৈছে যে মোৰ প্ৰথম যেটো কাম হ'ব ঠিক আছে এজ এ কি মিউনিসিপাল কমিশনাৰ অফ সিটি জেড মই প্ৰথম মানে চাৰ্জ লৈছে আৰু এতিয়া মোৰ যেটো ফাৰ্স্ট কাম হ'ব তেতিয়া কি কৈছে ইফ সিটি এক্স এণ্ড ওয়াই ক্যান ডু ইট যদি সিটি এক্স আৰু ওয়াই কৰিব পাৰিছে তেতিয়া হলে আমি কিয় নোৱাৰিম why can't we do it conclusion is so the people of cities that are not aware about the present state of ugliness of their city first second is the present commissioner has worked in city X and Y and has good experience of beautifying cities কি কবা তোমালোকে আনসার দিব লাগিব দেই প্ৰথমটো ফলো হ'ব নে নহব কাকা লাগিছে প্ৰথমটো ফলো হ'ব
তোমাৰ লাগিছে আৰু তোমাৰ লাগিছে ফাৰ্ষ্টটো ফ'ল' হ'ব অ'কে আৰু কাৰ লাগিছে নহ'ব ফাৰ্ষ্টটো ফ'ল' নহ'ব অ'কে তোমাৰ লাগিছে নহ'ব তোমাৰ লাগিছে অ'কে তোমাৰ কি লাগিছে ফ'ল' নহ'বও লাগিছে অ'কে ছেকেণ্ডটো কাৰ লাগিছে ফ'ল' হ'ব বুলি ছেকেণ্ডটো কাৰ লাগিছে ফ'ল' হ'ব কাৰ লাগিছে ছেকেণ্ডটো ফ'ল' নহ'ব ছেকেণ্ডটো ফ'ল' নহ'ব দেই এইটো কিয় নহ'ব কাৰণ কি কৈছে কমিশ্যনাৰজনে যে যদি এক্স আৰু ৱাইয়ে কৰিব পাৰিছে তেতিয়াহ'লে আমিও পাৰিম কিন্তু সেই মানুহজন যে চিটি এক্স আৰু ৱাইত কাম কৰিছে নে নাই কৰা সেইটো আমি নাজানো ন বুজি পাইছা মই কি কৈছোঁ হ'ব আমাৰো ইয়াত কয় ন এইটো 2000 চনত চোৱা এতিয়া আমাৰ লাষ্ট ইলেকশ্যনত কৈছিলে নাই যে কি মনত আছে নাই তোমালোকৰ যদি আমাৰ কি হয় শ্বিলং আৰু ছুইজাৰলেণ্ড কৈছিল নাই শ্বিলং আৰু ছুইজাৰলেণ্ড বনি যাব বুলি শ্বিলং আৰু ছুইজাৰলেণ্ডে যদি কৰিব পাৰিছে আমি কিয় কৰিব নোৱাৰিম হয় নাই ত' এতিয়া শ্বিলং আৰু ছুইজাৰলেণ্ডত কাম কৰিছে জানো সেই মানুহজনে নাই কৰা নহয় হ'ব এইটো কৈছেহে এক্সাম্পলহে দিছে সেইটোৰ পৰা আমি কনক্লুড কৰিব নোৱাৰোঁ ন তাত যে কাম কৰি আহিছে এই চিটি জেডটো তুমি গুৱাহাটী বুলি ভাবি লোৱা হ'ব তেনেকুৱা ধৰণৰ কথা ক্লিয়াৰ আছে বুজি পালা এতিয়া চোৱা ইয়াত যে কৈছে পিপল অফ চিটি জেড আৰ নট এৱেৰ এবাউট দ্য প্ৰেজেণ্ট ষ্টেট অফ আগলিনেছ অফ দেয়াৰ চিটি ইয়াত ক'ৰবাত কৈছে জানো আমাক কি কৈছে যে বিউটিফাই কৰিব লাগে যদি চিটি এক্স আৰু ৱাই পাৰি আছে তেতিয়াহ'লে আমিও পাৰিম এইটো কথাহে কৈছে কিন্তু প্ৰেজেণ্ট ষ্টেট অফ আগলিনেছ অফ দ্য চিটি যে মানুহখিনিয়ে নাজানে এই কথাটো ক'ৰবাত ইয়াৰ পৰা কনক্লুড কৰিব তুমি পাৰিবা জানো নোৱাৰা নহয় হ'ব চিটি জেডৰ মানুহখিনিয়ে কি ভাবি আছে সেইটো কথা ইয়াত লিখাই নাই ইয়াত জাষ্ট কাৰ কথা পতা গৈছে ইয়াত কথা পতা গৈছে অফ কি অফ মিউনিচিপাল কমিশ্যনাৰ এজন মানুহ আহিছে তেওঁ নতুনকৈ এপইণ্ট হৈছে এপইণ্ট হোৱাৰ পিছতে তেওঁৰ এটা ষ্টেটমেণ্ট আহিছে যে মোৰ ফাৰ্ষ্ট যিটো কাম হ'ব মই কি কৰিম বিউটিফিকেশ্যন অফ দিছ চিটি কৰিম হ'ব এতিয়া আৰু তাৰ লগতে আৰু এটা ষ্টেটমেণ্ট দিলে যে যদি চিটি এক্স আৰু চিটি ৱাইয়ে কৰি আছে আমি কিয় কৰিব নোৱাৰিম হ'ব বছ ইমানেই কৈছে মানুহে চিটিখন বিউটিফুল বুলি ভাবে মানুহে চিটিখন আগলি বুলি ভাবে মানুহে চিটিখন আগলি বুলি নাজানেই কি জানি এইবিলাক তুমি ইয়াৰ পৰা কনক্লুড কৰিব নোৱাৰা মানুহৰ বিষয়ে একো লিখাই নাই ইয়াত কি আছে মিউনিচিপাল কমিশ্যনাৰ আৰু তেওঁ কি ষ্টেটমেণ্ট দিছে বুজি পালা সেইটো কাৰণে পিপল অফ চিটি জেডে এৱেৰ হয় নে নহয় আমি নাজানো ইয়াৰ পৰা হ'ব বুজি পাইছে মই কি কৈছোঁ সেইটো কাৰণে এইটো নহ'ব আৰু এইটো মই কৈছোঁ যে এইকেইটা যে এক্সাম্পল দিলে এইটো অৰ্থ নহয় যে তেওঁ এইকেইটা চিটিত কাম কৰি আহিছে হ'ল statement only shows the commissioner's intention to beautify city Z by taking inspiration from city X and Y. It does not say people are unaware. People are kotha koai nai. Manuhe aware hoy ne nohoy etu kotha koai nai. Nor does it say the commissioner worked in those cities. Kole jodi eneke kole hoy je city X and Y jot neki moi kaam korisilu. Hioti jodi tat jodi moi korabo parisu yato moi korabo parim. Titia hole holtene o thik ase teo tat kaam kori ase etu karone koise. Hol এটা ক্লিয়াৰ হৈছে অলপ বুজিছে এইখিনি তোমাৰ ভালকৈ চাই যাবা দেই তোমাৰ বহুত কনফিউজন আছে এইবিলাক বস্তু statement দিছে wind is an inexhaustible source of energy and an aerogenerator can convert it into electricity. Though not much has been done in this field, the survey shows that there is vast potential for developing wind as alternative source of energy. বুজি পাইছা নে কি কৈছে যে wind মানে কি বতাহ হয় না inexhaustible source of energy মানে কি যেটো inexhaustible মানে কি যেটো শেষ হৈ যায় যেনেকৈ আমাৰ ফসিল ফুয়েল হৈ গ'ল শেষ হৈ যায় কিন্তু ইনএক্সহস্টিবল মানে কি কন্টিনিউয়াস যেনেকৈ সোলাৰ হৈ গ'ল কন্টিনিউয়াস আহিয়ে থাকে সোর্স অফ এনার্জি এন্ড এন এরোজেনারেটর কি বস্তু হয় হুইচ ক্যান কনভার্ট ইট ইনটু ইলেক্ট্রিসিটি মানে উইন্ড মিলস থাকে দেখিছা তেনেকুৱা ধৰণৰ উইণ্ডৰ পৰা এনাৰ্জি আমি আনিব পাৰোঁ
though not much has been done in this field মানে এতিয়ালৈকে যদিও বহুত বেছি কাম কৰা হোৱা নাই the survey shows survey যেটো কৰে survey দেখুৱা গৈছে there is vast potential for developing wind as alternative source of energy য'ত নেকি বতাহ থাকে এনেকুৱা জেগা মানে তো আমি ইয়াৰ ভিতৰতে থাকি উঠি কনক্লুজন উলিয়াব লাগিব তো প্ৰথমটো কি দিছে wind energy by wind is comparatively new emerging field তো এইটো কাৰেক্ট হ'ব নহ'ব কিয় কাৰণ ইয়াত কৈছে ন যে নতুন হয় বুলি আমি কেনে কনক্লুড কৰিব পাৰিলো কাৰণ ইয়াত লিখিছে ন যে দো নট মাছ হেজ বিন ডান ইন দিস ফিল্ড মানে এইটো ফিল্ডত বহুত বেছি কাম কৰা হোৱা নাই সেইটো কাৰণে এইটো নতুন বুলি ক'ব পাৰিবা নাই তোমালোকে নিউ ইমাৰ্জিং ফিল্ড হ'ব তাৰপিছত the energy crisis can be dealt by exploring more in the field of aerogeneration aerogeneration কি কাম কৰে aerogenerator কি কৰে convert wind energy to electrical energy ঠিক আছে তো হেতু কাৰণে যদি আমি এইটো ফিল্ডত এৰোজেনেৰেশ্যন ফিল্ডত যদি আমি বেছিকৈ এক্সপ্ল'ৰ কৰোঁ তেতিয়াহ'লে আমাৰ এনাৰ্জি ক্ৰাইচিছটো কি হ'ব আমি ডিল কৰিব পাৰিম হ'ব বুজি পালা তো সেইটো কাৰণে ইয়াত কি হ'ব যে এইটোও হ'ব যিহেতু নতুন ফিল্ড কৈছে আৰু লগতে এনাৰ্জি ক্ৰাইচিছটো আমি কি কৰিব পাৰিম ডিল কৰিব পাৰিম বাই এক্সপ্ল'ৰিং দ্য ফিল্ড অফ এৰোজেনেৰেশ্যন দুটাই কাৰেক্ট হ'ব আমাৰ আনচাৰ হ'ব কি both 1 and 2 follows both 1 and statement says not much has been done in wind energy which suggests that it is still emerging notun also it also says wind has vast potential as an alternative energy source so exploring aerogeneration can help address energy problems okay etu sa last year APSC ra ahisile মই ভুল কৰি আহিছো বাৰু নিজে মোৰ ভুল হৈছিল কিবা বেলেগ ধৰণৰ কথা ভাবি দিলো Looking up towards the sky, David realized that the vast majority of swans flying above are blue in color. Which of the following can David conclude, logically conclude? Kuntu conclusion ahibo? C, A, আৰু কোৱেশ্চনটো কি কৈছে ষ্টেটমেণ্টটো কি আছে লুকিং আপ এট দ্য স্কাই মানে আকাশলৈ চাই পিনি ডেভিডে কি ৰিয়েলাইজ কৰিলে যে ভাষ্ট মেজৰিটি অফ সোৱান সোৱান কি বস্তু হয় হাঁহৰ নিচিনা উৰিব পাৰে জংঘলী হাঁহৰ নিচিনা বস্তু ঠিক আছে তো যিখিনি সোৱান পাৰ হৈ গৈছিলে তাৰে ভাষ্ট মেজৰিটি মানে মেক্সিমাম কি কালাৰৰ আছিলে ব্লু কালাৰৰ আছিলে হুইচ অফ দ্য ফলোয়িং কেন ডেভিড লজিকেলি কনক্লুড এতিয়া চোৱা আমি ষ্টেটমেণ্টৰ ভিতৰতে থাকিব লাগিব আমি কি গম পালোঁ এটাতো গম পালোঁ যে ডেভিড এটা মানুহ হয় হয়নে পঢ়ি উঠি গম পাইছোঁ কেপিটেল লেটাৰ লিখিছে ডিটো তো মানে ডেভিডটো মানুহ হয় সি আকাশলৈ চালে সেইটো বুজি পালা আৰু লগতে সি ৰিয়েলাইজ কৰিলে যে কি মেক্সিমাম সোৱানছ কি হয় ব্লু ইন কালাৰ হয় মেক্সিমাম মানে যদি 100টা আছে তাৰ ভিতৰত মেবি 70-80 তোমালোকৰ ব্লু কালাৰ আছে বাকীকেইটা কি কালাৰ আছে সেইটো আমি নাজানো ব্লেক কালাৰ হোৱাইট কালাৰ কি কালাৰ আছে আমি নাজানো কিন্তু মেক্সিমাম কি আছে ব্লু কালাৰৰ আছে হৈ গ'ল তো এতিয়া চোৱা বি2 যে দিছে দেয়াৰ ইজ এ হোৱাইট সোৱান এইটোতো নহ'ব সি অকল কি জানে যে যিমানকেইটা উৰি গৈছে মেক্সিমাম কি আছে ব্লু আছে কিন্তু হোৱাইট আছে নে নাই আমি নাজানো হ'ব আৰু ইয়াত কি হ'ব নট এভৰিথিং ডেট ইজ ব্লু ইজ এ সোৱান এইটো তুমি ক'ব নোৱাৰা হ'ব কি কৈছে যে সব ব্লুৱে সোৱান হ'ব এইটো উল্টা পুল্টা চেণ্টেঞ্চ মানে হ'ব তো ইয়াত কি হ'ব দেয়াৰ ইজ এ ব্লু সোৱান মানে ইমানখিনি যে ব্লু সোৱান দেখিছা ভাষ্ট মেজৰিটি ব্লু সোৱান আছে তো এটাতো ব্লু সোৱান থাকিব সেইটো কনক্লুজন কৰিব পাৰোঁ হ'ব তো সেইটো কাৰণে ইয়াত কি হ'ব অনলি মানে অনলি বা অপশ্যন এ হ'ব দেয়াৰ ইজ এ ব্লু সোৱান হ'ব মই মাৰি আহিছিলোঁ এইটো চাগে মষ্ট প্ৰবলি ঠিক আছে মোৰ এইটো নালাগিলে মানে কি বুজাই আছে তো মই এইটো মাৰি দিলোঁ কিন্তু আনচাৰ এইটো কাৰেক্ট আছে হ'ব যে ইমানখিনি যদি মই ব্লু সোৱান দেখিছোঁ ভাষ্ট মেজৰিটি আছে তো এটাতো ব্লু সোৱান থাকিব এইটো কনক্লুজন হৈ যাব মানে চিম্পলকৈ ভাবিলে চিম্পল আনচাৰ প্ৰথম চোৱা ইয়াত লিখিছে আৰু
vast majority of swans flying above are blue in color. This means that among the swans flying above, most of them are blue. Therefore, it is logically guarantees that at least one blue swan exists. বুজিলা এইটো হয় there is a white swan এইটো সো ইনকারেক্ট কিয় কাৰণ একো হোয়াইট সোয়ানৰ কথা কোৱাই নাই আমি নাজানো not everything that is blue is a swan incorrect the statement only talks about swans being blue not about all blue things হ'ব swans কথাহে কৈ আছে not everything বাকি বস্তু কথা কোৱাই নাই স্টেটমেন্টটো হ'ব আৰু যেহেতু অপচন এটো কাৰেক্ট হেকাৰণে ডি2 none of these to ভুল হ'ব Consider the statement and the conclusions given below. Etu APSC etu mo par hoise 2023 na 24 likhi anisu jodio 23 hobo pare karon 23 24 te ahise 22 conclusion aha nasile ঠিক আছে তো তাত mo poane 23 24 par tinta question mo paisu ebaro ahibo hobo statement conclusion pa mane argument to ko beshi conclusion pa aha beshi chance bone statement to bhalke bohi uthi ekdom mathat lock kori uthi tar pa conclusion to ahibo pai niki hetu tumi check koribo lagi yat ki koba kuntu hobo answer option A option B option C option A ki ase only one follows option B ki ase only two follows C ki ase both follows aru D ki ase neither one nor two follows so yat either one or two follows option to nai kyo nai karon amar option side e thakibo pare টু হ'ব মানে অনলি কনক্লুজন টু ফলোজ তো পাইছা তোমালোকে দেই বুজিছা তোমালোকে হ'ব এইটো প্ৰথমটো কিয় নহ'ব কাৰণ চোৱা মানে মেইন যিটো আমাৰ ষ্টেটমেণ্ট আছে ষ্টেটমেণ্টত কি কৈছে যে আগৰ সময়ৰ তুলনাত হ'ব আগৰ সময়ৰ তুলনাত weather forecast issued by the meteorological department দিয়ে weather forecast মানে আমি যে পাওঁ বৰষুণ কাইলে হ'ব নহ'ব কেতিয়ালৈকে হ'ব আজিকালি কি হ'ল বহুত একুৰেট হৈ যায় দেখাই দিয়ে ন যে কাইলে গধূলি 4টা বজাৰ পৰা বৰষুণ আছে হ'ব সেই বস্তুটো এতিয়া আগতকৈ কি হৈছে বহুত একুৰেট হৈ গৈছে বুলি কৈছে ষ্টেটমেন্টটো হ'ব এতিয়া কৈছে in recent times the meteorological department has hired some highly qualified individuals তো এটো তুমি কব নোৱাৰিবা কিয় কাৰণ যে আমি যে এটা একুৰেসি পাইছো হেতু আমি নতুন মানুহ হায়াৰ কৰাৰ কাৰণে পাইছো নে নতুন ডিভাইসেস ইউজ কৰাৰ কাৰণে পাইছো টেকনলজি ইমপ্ৰুভমেন্ট হোৱাৰ কাৰণে পাইছো হ'ব নে কিছুমান ভাল প্ৰেক্টিসেছৰ কাৰণে পাইছো নে মেন পাৱাৰ বাঢ়ি গৈছে এটো কাৰণে পাইছো হেতু কোনো মেনশন নাই অকল কি জানো যে আগতকৈ ভাল হল বুলি আমি জানো হ'ব বুজি পালা তাৰ কাৰণটো কতো দিয়া নাই ন ইয়াতে তো এটো নহব হেতু কাৰণে এই ইয়াৰ পৰা তুমি এটো কনক্লুড কৰিব নোৱাৰা মেবি এটো হ'বও পাৰে হ'ব এটো মেবি কৰিছে লগতে আৰু বহুত বস্তু কৰিছে কিন্তু কি কৈছে the science of meteorology has made great advances in recent years হ'ব তো science of meteorology has made great advances in recent years হেতু কাৰণে হিহতি কি কৰিব পাৰিছে তোমাৰ একুৰেটলি দিব পাৰিছে আগৰ তুলনাত মানে কি যদি তুমি একুৰেটলি দিব পাৰিছে এটা কি হৈ গৈছে তোমালোকৰ যে তাৰ যেটো সায়েন্স আছে ও বা টেকনলজি আছে হেতু কি হৈছে আপগ্ৰেড হৈছে আগতকৈ তো ইয়াত কি হ'ব অনলি টু ফলোজ হ'ব হ'ব যেনেকৈ ধৰা মই ক'লো যে যদি মই কওঁ যে এটো হোৱা নাই বাৰু এতিয়ালৈকে যদি এনেকুৱা ধৰণৰ এটা ষ্টেটমেন্ট আহি যায় যে ধৰা as compared to earlier times যে as compared to earlier times এতিয়া পৰীক্ষা পেপাৰবিলাক লিক হোৱাটো কমি গৈছে হোৱা নাই এতিয়ালৈকে হ'ব যদি সাপোজ হৈ যায় ফিউচাৰত হ'ব তেনেকুৱা ধৰণৰ যে আগৰ তুলনাত আজিকালি পেপাৰ কমকে লিক হোৱা হৈছে হ'ব তেতিয়া হলে তুমি কি ক'ব পাৰিবা যে এতিয়া সিস্টেমটো অলপমান ভাল হৈছে যাতে যাৰ কাৰণে কি হৈছে পেপাৰটো লিক হোৱা নাই হ'ব হেতু হ'ব পাৰে কিন্তু তাৰ কাৰণে যদি কোনবা কনক্লুজন এটো দি দিয়ে যে হাইলি ধৰা ইন্টেলেকচুৱেল মানুহ অনা হৈছে হেতু কাৰণে হোৱা নাই পেপাৰ লিক তেতিয়া হলে হেতু ভুল হ'ব ঠিক আছে তাৰ ৰিজনটো আমি এক্স্যাক্টলি নাজানো কি কাৰণে হৈছে আমি অকল জানো কি আগতে পেপাৰ লিক হৈছিলে এইতে পেপাৰ লিক হোৱাটো
কমি গ'ল আগতকৈ হ'ব সেইটো কাৰণে সিহঁতে কিবা এডভান্সমেণ্ট কৰিছে কিন্তু এক্সেক্টলি কি এডভান্সমেণ্ট কৰিছে সেইটো আমি নাজানো হ'ব বুজিলা So only 2 is correct, yes. আৰু এইবিলাক মই কাউণ্টাৰ চেক কৰি আনিছোঁ হা তোমালোকে ভয় খাব নালাগে যে ভুল আছে কিবা আছে নিজেও চাব পাৰে নেটত মাৰি পিনি মানে মই APSC অফিচিয়েল আনচাৰ কি প্লাছ আকৌ মই নিজে AICI মাৰি পিনি চাইছোঁ যে ঠিকে আছে নাই সিহঁতে কৰা হ'ব এইটো 2023 আহিছে মষ্ট প্ৰবেবলি এবাৰ চোৱা এইটো একচুৱেলি ষ্টেটমেণ্ট এণ্ড কনক্লুজন নহয় মই আনোতো ভুল হ'ল আচলতে এইটো এটা টপিক আছে কজ এণ্ড ইফেক্ট বুলি আছে ঠিক আছে এইটো কজ এণ্ড ইফেক্টৰ হয় আচলতে কৈছোঁ মই ট্ৰাই কৰাটো কজ এণ্ড ইফেক্টটো মই পঢ়াম আজি এটাই টপিক পঢ়াম দেই আজি মানে মোৰ আগবেলাও লাইভ ক্লাছ আছিলে মই সেইটোও প্ৰিপেৰেশ্যন কৰিবলগীয়া হ'ল তোমালোকৰ এইটোতো মই আৰু টাইম নাপালোঁ তো আজি কনক্লুজনে পঢ়াইছোঁ কি কৈছে statement number 1 price of petrol and diesel in domestic market have remained unchanged for the past few months এটো ইটা আমাৰ জেনাৰেল কাৰেন্ট সিচুৱেচন হৈ থকা নাই জানো যে যদিও বাহিৰৰ কান্ট্ৰিজত বাঢ়ি গৈ আছে দামটো তেলৰ দাম কিন্তু আমাৰ ইয়াত কি হৈছে যে ডমেষ্টিক মাৰ্কেটত পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো বঢ়া নাই সেকেন্ডটো কি দিছে ক্ৰুড অইল প্ৰাইচেছ ইন ইন্টাৰনেশ্যনেল মাৰ্কেট হেভ গন আপ সাবস্টেন্সিয়েলি ইন দ্য লাষ্ট ফিউ মান্থস যেটো ইটা হৈ আছে ন ক্ৰুড অইলৰ দামটো বহুত বাঢ়ি গৈছে হ'ব তো এটা কি হ'ব তুমি কি ক'ব পাৰিবা যে যদি এটো থাকিলেহেঁতেন যে prices of petrol and diesel in domestic market has increased in the last few months তেতিয়াহ'লে আমি কি ক'লোহেঁতেন যে হয় ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেহেতু ক্ৰুড অইলৰ দামটো বাঢ়িছে সেইটো কাৰণে কি হৈছে পেট্ৰল আৰু ডিজেলৰ দামটো ডমেষ্টিক মাৰ্কেটতো বাঢ়ি গৈছে তেতিয়াহ'লে আমি কি ক'ম 2 is the cause and 1 is the effect of that cause হ'ব সেইটো আনসাৰ হ'লহেঁতেন যদি ইয়াত এটো আনচেঞ্জ নহয় এটো বাঢ়ি গ'ল বুলি ক'লে হয় ঠিক আছে তো এটা কি হ'ব যে ইয়াত হ'ব যে কি এটো যেটো আমাৰ কাৰণ আছে আমাৰ ইয়াৰ এটো কাৰণটো কি হয় এনে যদি আমি এতিয়া এনে ভাবো যদি এনেকুৱা ধৰণৰ আমাৰ এতিয়া যেটো কাৰেন্ট সিচুৱেচন হৈছে তাত আমাৰ ক্ৰুড অইলৰ দামটো কিয় বাঢ়ি আছে কাৰণ ওৱাৰ হৈ আছে বিটুইন US এণ্ড ইৰাণ হ'ব US ইৰাণৰ যুদ্ধৰ কাৰণে ইজৰাইল US ভাৰ্চেছ ইৰাণ যুদ্ধৰ কাৰণে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হোৱাৰ কাৰণে এটো হৈ আছে মই জাস্ট এক্সাম্পল দি কৈছোঁ তোমালোকক যে তেনেকুৱা কিবা এটা কাৰণ আছে সেইটোতো আমাৰ এতিয়া প্ৰেজেণ্ট সিচুৱেচন কাৰণ আছে মেবি এটো যেটো হৈছে সেইটো কাৰণ বেলেগো হ'ব পাৰে বাট এটো এটা কিবা এটা কাৰণ আছে আৰু এই যে ডমেষ্টিক আমাৰ যেটো পেট্ৰল এণ্ড ডিজেলৰ দামটো বঢ়া নাই তাৰ কাৰণটো কি হয় এতিয়া কাৰেন্টলি কিয় বঢ়া নাই কি ভাবা তোমালোকে এতিয়ালৈকে যে দাম বঢ়া নাই বাহিৰটো চবত বাঢ়ি গ'ল আমাৰ যে বঢ়া নাই কিয় বঢ়া নাই ৰিজাৰ্ভ থকাৰ কাৰণে হ'ব পাৰে নহলে ইলেকশ্যনৰ কাৰণে হ'ব পাৰে ঠিক আছে মেইন সঁচা কথা ক'বলৈ এইটোৱে মানে ইলেকশ্যন আহি আছে তো ইলেকশ্যন হ'লে তোমাৰ এইটো দামটো বঢ়াই দিলে নহ'ব তো ইয়াৰ কাৰণটো কি হয় যে তুমি ক'লা যে হয় ৰিজাৰ্ভ আছে ইলেকশ্যন আছে যি কাৰণটো বেলেগ হ'ব আৰু ইয়াৰ কাৰণটো কি হ'ব বেলেগ হ'ব তো বোথ আৰ কি হ'ব বোথ আৰ মানে এইটো কম যে both 1 and 2 are effects of independent causes common cause নহয় common cause হলে দুটাতে একে ধৰণে হ'লতেন ইয়াতো দাম বাঢ়িলে হয় ইয়াতো দাম বাঢ়িলে ঠিক আছে তো কি হ'ব ইয়াতে যে both 1 and 2 are effects of independent causes এটো কি দিলো এটো বেলেগ কিবা আনসাৰ দিলো নি only conclusion 3 is correct এইটো ন Okay, statement 1 yes. হ'ব অলপ আইডিয়া হৈছে তোমালোকৰ আজিৰ কাৰণে ইয়াতে সামৰিছোঁ দেই